তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম যে প্লাজো পেণ্ট কেনেকৈ চিলাই কৰা হয় আৰু এইটো লাইলিং দিয়া হয়। তো ইয়াৰে যিটো কাটিংটো চোৱা নাই তো মোৰ পেজত অলৰেডি আপলোড কৰা আছে, তো তাৰ পৰাই চাওক। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো এতিয়া আমি মেচিনত আহিলোঁ আৰু মেচিনত এইটো চিলাম। তো তাৰ আগত আমি সূতা লগাব লাগিব। এইটো চেম কালাৰ সূতা লৈছোঁ। তো সূতা লগোৱাৰ পাছত ইয়াত আমাৰ ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো আমি বেলেগ বেলেগ কৰি ল'ম। তো এইটো আমি ফ্ৰণ্ট চাইডৰ এইটো এটা আৰু সেইটো এটাই কৰিলোঁ। আকৌ যিটো বেক পাৰ্ট আছে বেক পাৰ্টৰ আমি এটা এটা মিলাই ল'ম। তো মিলাই লোৱাৰ পাছত আমি ইয়াতে ফাৰ্ষ্ট ফ্লোৰ যাব লাগিব আৰু তাৰ কাৰণে চাওক ইয়াতে মোৰ এটা ফ্ৰণ্ট পাৰ্ট আছে, এইটো হ'ল বেক পাৰ্ট আৰু এইটো হ'ল ফ্ৰণ্ট পাৰ্ট। তো এই দুটা আমি ইয়াতে এনেকুৱাকৈ সমান কৰি লৈছোঁ আৰু এই তলৰ এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্টৰ লাইনিং, ঠিক আছে। তো এইটো আমি ইয়াতে সমান কৰি লৈছোঁ আৰু এইটো হ'ল মোৰ বেক পাৰ্টৰ লাইনিং। তো এইটো আমি ইয়াতে একেলগ কৰি সমান কৰি ল'ম। লৈ এই চাৰিটা পাৰ্ট আমি একেবাৰে চিলাই মাৰি ল'ম। এই যেটো চাৰিটা আমাৰ দুটা হ'ল মেইন কাপোৰ আৰু দুটা হ'ল লাইনিং, এটা ফ্ৰণ্ট পাৰ্ট আৰু এটা বেক পাৰ্ট। তো আমি যিহেতু সাইডটো চিলাব লাগিব আগতে, তো এই সাইডটো আমি একেলগে এইটো চিলাই মাৰি তো এইটো আমাৰ কি হ'ল, এটা সাইড চিলাই হৈ গ'ল, মানে কি যেটো সাইড জইন সেইটো আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াৰে এই সাইডটো দি লাইনিংখিনি এটাচ কৰি ল'ম। তো এইটো আমাৰ লাইনিং লগোৱা হোৱাৰ পাছত এই সাইডেদি আমাৰ যিখিনি এক্সট্ৰা লাইনিং ৰৈ গ'ল, বেছি থকা যিখিনি লাইনিং আছে সেইখিনি আমি ইয়াত কাট কৰি দিম। তো এইটো এটা পাৰ্ট আমাৰ লাইনিং লগোৱা হ'ল। এতিয়া সেম এইটো হিচাপতে সেকেন্ড যেটো পাৰ্ট আছে সেইটো আমি মিলাই ল'ম, মিলাই লৈ পেলাই এইটোতো আমি লাইনিং লগাম। তো এইখিনি কাম হোৱাৰ পাছত আমি কি কৰিম, তো ইয়াতে আমাৰ এই লাইনিংবোৰ ফুটা ওলাই যাব পাৰে। তো সেইটো কাৰণে আমি কি কৰিম, এই সাইডটো ইণ্টাৰলক মাৰিম। তো মই এতিয়া ইণ্টাৰলক মাৰি পেলাই বাকি কামখিনি আপোনালোকক দেখাই আছোঁ। তো চাওক এইটো আমাৰ ইণ্টাৰলক মাৰা হ'ল, এইটো সাইডটো ইণ্টাৰলক মাৰি দিলোঁ। এতিয়া আমি কি কৰিম, ইয়াৰে যেটো ফ্ৰণ্ট পাৰ্ট আছে এই যেটো হাইটো চিলাই কৰিম। তো এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট আৰু এইটোৰো হ'ল আমাৰ এইটো ফ্ৰণ্ট পাৰ্ট। তো আমি ফাৰ্ষ্ট পৰ্যায়ত কি কৰিম, এই যেটো হাইটো আছে হাইটো জইন কৰিম। এতিয়া দ সাইডৰে বেক পাৰ্টৰ আৰু ফ্ৰণ্ট পাৰ্টৰ তো এইটো আমাৰ হাইটো জইন হ'ল। এতিয়া আমি আকৌ এই হাইটো ইণ্টাৰলক মাৰি লওঁ। তো এইটো চাওক এইটো আমাৰ হাইটো ইণ্টাৰলক মাৰা হ'ল। এতিয়া এইবোৰ যিবোৰ সূতা আছে এইবোৰ কাটি দিম। তো হাইটো হোৱাৰ পাছত আমি তলৰ চিলাইটো মাৰিব লাগিব। তলৰ চিলাইটো মাৰাৰ কাৰণে এই যেটো হাইট চিলাই আছে এইটো আমি এনেকৈ সমান কৰি লওঁ। সমান কৰি লৈ এই তলৰ পৰা আমি এইটো বৰাবৰ চিলাই মাৰিম। তো এইটো বৰাবৰ চিলাইটো আমাৰ হ'ল। তো এই চিলাইটো হোৱাৰ পাছত এই যেটো সাইড আছে এই সাইডটো আমি আকৌ ইণ্টাৰলক মাৰি ল'ব লাগিব।
এই সাইডটো আমি ইণ্টাৰলক মাৰিলোঁ। তো চিলাই কৰি পেলাই আপুনি লাষ্ট টাইমতো ইণ্টাৰলক কৰিব পাৰিব, কোনো অসুবিধা নাই। তো এতিয়া আমি কি কৰিম, পেনটো চিধা কৰিম। চাওক, এইটো পেনটো চিধা কৰিলোঁ। এইটো হ'ল আমাৰ ওপৰ ভাগ। এইবোৰ সূতা আমি পিছত কাটি দিম। তো এতিয়া মই কি কৰিম, এই যেটো তলৰ চিলাইটো আছে, বটমৰ চিলাইটো, এই চিলাইটো মাৰিব লাগিব। এতিয়া তো এটা আমাৰ বটমৰ চিলাইটো হৈ গ'ল। বটমৰ চিলাইটো হোৱাৰ পাছত এতিয়া আমি ওপৰত ৰাবাৰ লগাব লাগিব, আৰু তাৰ কাৰণে কি কৰিম, ওপৰত যিহেতু আমাৰ এই কাপোৰটো মানে কি ওপৰৰ চিলাইটো মাৰা হোৱা নাই, তো এইটো আমি কি কৰিম, এটা চিলাই মাৰি ল'ম। ঠিক আছে। তো এইটো হ'ল ৰাবাৰ। আমি ওপৰত যিহেতু ৰাবাৰ দিম, তো ৰাবাৰটো দিম আমি যেটো আমাৰ পুৰণা পেন, সেইটোৰ কঁকাল আছিল কিমান, 29 হ'লে ইয়াতে আমি 14.5 ল'ম। 14.5টো এনেকুৱাকে আমি ডাবল কৰি ল'ম। অকণমান আমি চিলাই দিয়াৰ কাৰণে ল'ম ৰাবাৰটো। ৰাবাৰৰ যিটো জইন, সেইটো আমি এনেকুৱাকে চিধাকে নেদাওঁ। ফাৰ্ষ্টত আমি কি কৰিম, এনেকুৱাকে এটা চিলাই মাৰিম, অলপমান আপ এণ্ড ডাউন কৰি লওঁ। লৈ পেলাই এনেকুৱাকে চিলাই মাৰিম। তাৰ পাছত এই যেটো ৰাবাৰ আছে, যেটো সাইডত আমাৰ ৰাবাৰ কম আছে, সেই সাইডৰ পৰা এনেকুৱাকে বেন্ড কৰি দিম। বেন্ড কৰি দি ইয়াৰে কাষেদি এটা চিলাই মাৰিম। এইটো ৰাবাৰৰ জইনটো আমাৰ কেনেকুৱা হ'ল। এই সাইডটো আছিল আমাৰ ফ্ৰন্ট পাৰ্ট, মানে কি ফ্ৰন্টৰ ভাগ, হয় না। তো এই আমি এইটো যেটো মাৰ্জিন ৰাখিছিলোঁ, তাতে এনেকুৱাকে ৰাখি এই কাপোৰটো আমি এনেকুৱাকে ফল্ড কৰি আনিম। এই যেটো মাথাটো আছে, মাথাটো আমি এনেকুৱাকে ভিতৰ পিনে দি দিম। দি এতিয়া এনেকুৱাকে বৰাবৰ এটা চিলাই মাৰিম, যাতে চিলাইটো আমাৰ ৰাবাৰত নপৰে। তো এইটো আমাৰ পুৰা চিলাই হোৱাৰ পাছত কি কৰিম, গোটেইটো চিলাই হোৱাৰ পাছত এই যেটো ৰাবাৰ আছে, এইটো আমি এনেকুৱাকে টানি কাপোৰটো এডজাষ্টেবল কৰি দিম, মানে কি মিলাই দিম কাপোৰটো। তো এইটো কাপোৰটো মিলোৱাৰ পাছত ইয়াৰ মাজেদি এটা আমি চিলাই মাৰি দিম, যাতে ৰাবাৰটো আমাৰ লৰচৰ নহয়। তো এতিয়া আমাৰ পেনটো চিলাই কমপ্লিট হ'ল। তো এইটো চাওক, পেনটো আমাৰ ৰেডি। মই এটা সাইড দেখাই আছোঁ, এয়া প্ৰেছ মাৰিলতে, প্ৰেছ মৰাৰ পিছত দেখাত এনেকুৱা লাগিছে, আৰু এই সাইডটো আমাৰ যেনেকুৱা দেখা পাইছে, এই সাইডটো সেই সাইডটো আমাৰ সেম এনেকুৱা হৈছে। তো মই দেখাই দি আছোঁ। তো এইটো চাওক, এয়া তো চালে কেনেকৈ কাটিং কৰিব লাগে আৰু কেনেকৈ চিলাব লাগে উইথ লাইলিং প্লাজো পেন। তো যদি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।